আমাৰ মেইন কথাকেইটা এইটোৱে, গৈ টিউশ্যনটো আছে। হিৰণ্যাক্ষক ভগৱন্তই যে বধ কৰিছিলে, আপোনাৰ সবে এটা কথা মন কৰিছেনে বাৰু? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু বাৰু কোন আছিল? আমি জানো যে তেওঁলোক অসুৰ আছিল, কিন্তু তেওঁলোক অসুৰ কিয় হ'বলগীয়া হ'ল বাৰু? সঁচাটোত ক'বলৈ গ'লে তেওঁলোক ভগৱন্তৰ দ্বাৰপালক আছিলে। দ্বাৰপালক থাকোঁতে এদিন চাৰিসিদ্ধ তাত আগমন ঘটিছিল। আগমন ঘটাৰ পাছত যেতিয়া সেই দ্বাৰপালকসকলে অৰ্থাৎ জয় বিজয়ে যেতিয়া সেই চাৰিসিদ্ধক ভিতৰলৈ যাবলৈ বাধা প্ৰদান কৰিলে, তেনে নানাভাৱে স্তুতি কৰিলে, চাৰিসিদ্ধ যে মোক ভগৱন্তক এবাৰ দেখা কৰিবলৈ দিয়া। কিন্তু জয় বিজয়ে চাৰিসিদ্ধক দেখা কৰিবলৈ মানা কৰিলে। তেতিয়া খঙতে কি কৰিলে? অৰ্থাৎ আমি যদি চাবলৈ যাওঁ, কেৱল ভগৱন্তক দেখা কৰিবলৈ নিদিয়াৰ কাৰণে তেওঁলোকে অভিশাপ দিয়া নাছিল। তেওঁলোক সৰু পাথিয়া কাৰণে কি কৰিছিল? হানিছিলে, খুচিছিলে নিজৰ অস্ত্ৰৰ দ্বাৰা। সেইবাবে তেওঁলোক ক্ৰোধান্বিত হৈ অভিশাপ দিলে যে তহঁতে অসুৰ কুলত জন্ম ল'বি বুলি। এই অসুৰ কুলত জন্ম লোৱাৰ পাছত এই হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ নামে জন্ম ল'লে। জয় হিৰণ্যাক্ষ হ'ল আৰু বিজয় হিৰণ্যকশিপু। দুইজনে জন্ম লৈ এতিয়া হিৰণ্যাক্ষই মুক্তি পালে। তেওঁ পুনৰ এতিয়া দ্বাৰপালক হ'বলৈ সক্ষম হৈছে, কাৰণ ভগৱন্ত সেই সময়তে আৱিৰ্ভাৱ হৈ এই জয় বিজয়ক অভিশাপ দিয়া চাৰিসিদ্ধকো কৈছিলে, জয় বিজয়কো এনেধৰণে প্ৰকাশ কৰিছিলে যে হে জয় বিজয়, তোমালোকে তেওঁলোকক অভিশাপ প্ৰদান কৰিব নালাগিছিল। আৰু জয় বিজয়কো কৈছে যে তোমালোকে এনেধৰণে তেওঁলোকক বাধা প্ৰদান কৰিব নালাগিছিল। যিহেতু চাৰিসিদ্ধ তোমালোকে অভিশাপ দিলাই, সেইবাবে সেই অভিশাপ কেইটাও ঘূৰাই ল'ব পৰা নাযায়। তেতিয়া জয় বিজয়ক ক'লে যে হে জয় বিজয়, তোমালোকে যোৱা, অসুৰ কুলত তুমি জন্ম লোৱা, আৰু তোমালোকক মই বধ কৰিম আৰু তোমালোকে পুনৰ মোৰ দ্বাৰপালক হ'বলৈ সক্ষম হ'বা। সেই বুলি কোৱাৰ পাছত তেতিয়া এই ভগৱন্তই বৰাহ ৰূপ ধাৰণ কৰি হিৰণ্যাক্ষক প্ৰথমতে বধ কৰিলে। তাৰ পাছতে হিৰণ্যকশিপুক কেনেধৰণে বধ কৰিলে? হিৰণ্যকশিপুক ভগৱন্তই নৰসিংহ ৰূপ ধাৰণ কৰি তেওঁ বধ কৰিলে। এতিয়া ইয়াত সুন্দৰভাৱে কৈছে যে সেইজন তমাল সদৃশ বৰ্ণ সেইজন ভগৱন্ত সেইখন পৃথিৱীলৈ পুনৰ তেওঁ নিজৰ স্থান তেওঁ প্ৰদান কৰিলে পৃথিৱীখনক। তেওঁ নিজৰ স্থান প্ৰদান কৰাৰ পাছত সকলো দেৱগণকে আদি কৰি ব্ৰহ্মা আদি দেৱগণে তেওঁক কি কৰিছে? স্তুতি কৰিছে, তেওঁ জয়কাৰ কৰিছে যে হে প্ৰভু তুমি মহান, এই কৰ্ম কৰিবলৈ কেৱল তুমিহে পাৰিবা, অন্য ব্যক্তিয়ে এই কৰ্ম সম্পাদন কৰিব কেতিয়াও নোৱাৰে। হে প্ৰভু তুমিহে এই কৰ্মটো সম্পাদন কৰিব পাৰিলা দেই প্ৰভু। সেইবাবে তোমাৰ এই দুখানি চৰণ কমলত মই কোটি কোটিবাৰ সেৱা নিবেদন কৰোঁ। তেওঁলোকে স্তুতি কৰি সেই সম্পৰ্কে জনাইছে। এইখিনিলৈকে বৰ সুন্দৰভাৱে পদবন্ধে প্ৰকাশ কৰিলে।
এতিয়া আমি যে যিটো কাহিনীৰ সম্পৰ্কে কৈছিলোঁ, সেই কাহিনীটো আমি সবে প্ৰকাশ কৰোঁ। এই কাহিনীটো কোনো সাধাৰণ কাহিনী নহয়। এই কাহিনীটো কোনো বনোৱা কাহিনী নহয়, কোনো ৰচা কাহিনী নহয়, নিজে প্ৰস্তুত কৰি অনা কাহিনী নহয়। এই কাহিনীটো শাস্ত্ৰসন্মত, শাস্ত্ৰত উল্লেখিত এটা কাহিনী, যিটো কাহিনী নেকি নাৰদ পুৰাণত বৰ সুন্দৰভাৱে উল্লেখ কৰা হৈছে। নাৰদ পুৰাণৰ এটা কাহিনী। এতিয়া চাব, এজন ব্যক্তি আছিলে, তেখেতৰ নাম আছিলে যজ্ঞমালী। কাহিনী এবাৰ নকওঁ নেকি বাৰু? বেছি দীঘল হ'ব। এইবাৰ নকওঁ, নহ'লে এতিয়া অহাবাৰলৈ কম হ'ব। এইবাৰ নকওঁ দিয়ক, মই চিন্তা কৰিলোঁ, ভাবি চিন্তি, নাই অংক কৰি চালোঁ দিয়ক, এইবাৰ ক'লে নহ'ব। অহাবাৰলৈ এই অনুষ্ঠানভাগ তাত দিব। তাত যেতিয়া দিব, অকণমান ভকতসকল আহিলে ক'বলৈ ভাল। আৰু ইমানো ভকত নালাগে নহয় আমাক। যিসকল ভকত আছে সেইসকলে একান্ত মনে শুনাটোহে আমাক লাগে। ইমান ভকত হৈ হুলস্থুল পৰিৱেশ হওক, এইটো আমি বিচৰা নাই। কেইজনমান ভকত হওক, শান্তিপূৰ্ণ হওক, এইটোৱে আমাক লাগে। ইমান শান্তিপূৰ্ণভাৱে আজি ভাগৱত শুনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। কাৰণ এইখিনি অমৃত আপোনালোকে যে পান কৰিছে, এইখিনি আপোনাৰ এতিয়াই কাম নিদিয়ে, পাছলৈ কাম দিব, মৃত্যুৰ সময়ত কাম দিব, জীৱনত উন্নতিৰ জখলাত বগাই যাওঁতে কাম দিব। তেনেধৰণৰ কিছুমান কামত এই ধৰ্ম, ভক্তি আৰু এই অমৃতবিলাকে লাহে লাহে কাম কৰি থাকিব। মই কাহিনীটো অহা বছৰলৈ ক'ম, মনত পেলাই দিব দেই। মনত থাকিব নে নাথাকে? অহা বছৰলৈ মনত পেলাই দিব বোলে আপুনি যোৱা বছৰ কৈ থৈ গৈছিলে নহয় কাহিনী এটা ক'ম বুলি, এতিয়া কওক বুলি আপোনালোকে মনত পেলাই দিব, তেতিয়া আমি প্ৰকাশ কৰিম। হাই বাকী কৰিলে বেয়া নেকি? কাহিনীটো মানে দীঘল হ'ব, বুজিছে? কাহিনীটো দীঘল হ'লে আপোনালোকে এলাহ লাগিব। এলাহ লগা মানে কি? যিমান এলাহ লাগিব ভাগৱতৰ মনৰ পৰা আপোনাৰ আঁতৰি যাব। ভাগৱতখনৰ পৰা যেতিয়া মনটো আঁতৰি যাব, কৈ থকা এনেই অৰ্থ নাইকিয়া হ'ব আৰু আপোনালোকৰ অপৰাধ লাগিব। সেইকাৰণে কৈছোঁ, যিহেতু সময়ো হৈ আহিছে, আমি বহি থকা যিহেতু সময়ো হ'ল, সেইবাবে আমি আৰু অকণমান সময় পাছতে আমি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিম। আমাক আৰু অকণমান সময় দিবলৈ কৈছিলে প্ৰভুজনাই, আমি দিবলৈ নোৱাৰিম। আমাৰ গৈ পাই টিউশ্যন এটা আছে, আৰু কালিলৈ আমি সুদূৰ বঙাইগাঁও যাম। অনুষ্ঠান আছে বঙাইগাঁৱত, ৰাতিপুৱা 4-5টামানতে ওলাম। এতিয়া গৈ যদি শুবলৈ নাপাওঁ অকণমান, কালিলৈ উঠিম কেনেকৈ কওকচোন? আৰু এইকেইদিন এনেকুৱা হৈছে, যিবিলাক MCQ পৰীক্ষা যে আমাৰ এনেই 380 নম্বৰীয়া পৰীক্ষা হয় গোটেইখিনি মিলি, কিন্তু এতিয়া কি হৈছে 380 নম্বৰীয়া পৰীক্ষা হৈছে। প্ৰত্যেকটো পৰীক্ষাৰ আগত 20 নম্বৰীয়া MCQ পৰীক্ষা হয়, তাৰপিছতে 380 নম্বৰীয়া পৰীক্ষা। সেইকাৰণে মানে কি হৈছে, 380 নম্বৰীয়া পৰীক্ষা যে হৈছে, মানে আমাৰ এতিয়া MCQ পৰীক্ষা হ'ব। এতিয়া MCQ পৰীক্ষা হ'ব, তাৰ বাবে পঢ়িব লাগে। এতিয়া বহুত কাম আছে বাৰু, এইবিলাক শান্তি খুচুৰা কাম। যাওক, আমাৰ মেইন কথাকেইটা এইটোৱে, গৈ টিউশ্যনটো আছে আৰু কালিলৈ বঙাইগাঁও যাব লাগিব, এই দুটা মূল কথা। এইবাৰলৈ ঠক নহয়, টোপোলাকেইটা থাকি গ'লগৈ। অহা বছৰলৈ এই টোপোলাটো মই নিজেও মনত পেলাই দিব লাগিব চাগে। আপোনালোকে যদি মনত পেলাই নিদিয়ে, মই নিশ্চয় আপোনালোকক আগবঢ়াম। আৰু নতুন নতুন কিছুমান টোপোলা আনি থাকিম, নতুন নতুন কিছুমান কাহিনী। কাৰণ মহাভাগৱতৰ তাত্ত্বিকতা কথা বহুত আছে, বহুত তত্ত্বগধুৰ কথা আমি কৈ থাকিব পাৰোঁ। কিন্তু তত্ত্বগধুৰ কথা আজিকালি শুনি থকা কাৰো ধৈৰ্য নাই বা কাৰো সময় নাই।
কাৰণে কাহিনীৰ দ্বাৰা হাঁহি ধেমালিৰ দ্বাৰা আপোনালোকক যিমান ঈশ্বৰৰ কথা শুনাব পাৰোঁ সেইটোহে আমাৰ এটা লক্ষ্য হ'ব লাগে। ৰহস্যমূলকভাৱে এটা ধেমেলীয়া সুৰত হাঁহি ধেমালিৰে যিমান আপোনালোকক আমি সবে ঈশ্বৰৰ কথা শুনাব পাৰোঁ সিমানেই আমাৰ আজি অহাটো সফল হৈছে বুলি আমি ভাবিব পাৰোঁ। সেইবাবে আজি আমাৰ অনুষ্ঠানটো কৰি সফল হৈছোঁ নে নাজানো, আজি আপোনালোকৰ হৃদয়ত ঈশ্বৰ ভক্তিয়ে স্থান পাইছেনে নাই আমি নাজানো, আজি আমাৰ কথাখিনিয়ে আপোনালোকৰ মন ধৰিছেনে নাই আমি নাজানো, কিন্তু এটাই জানো যে আজি অনুষ্ঠান